মাঘৰ বিহু বুলি ক'লে ঢেঁকীৰ মাতটো নুশুনিলে যেন সম্পূৰ্ণই নহ'ব। সেয়েহে দুদিনমান আগতীয়াকৈ বিহুলৈ বুলি ঘৰলৈ আহিছোঁ। বিহুৰ স্কুল এতিয়াও চলি আছে। স্কুলৰ কোনোবাই যদি চাই আছে গম পাবই চাগে। মনতে ভাবিব চাগে মাকৰো কম তেল নহয়, বিহু বুলি একেবাৰে স্কুলো ক্ষতি কৰালে। কিন্তু মোৰ কিয় জানো এনেকুৱা লাগে যে বিহুৰ দুদিনেই যদি সিহঁতে উপভোগ নকৰে আৰুনো কেতিয়া কৰিব। আৰু গাঁৱৰ এই পৰিৱেশটো, এই যে ঢেঁকীৰ মাত, ইঘৰে সিঘৰৰ পিঠা কি বনালে সোধে যে চিঞৰি চিঞৰি, এই বস্তুবোৰ মোৰ বিৰাট ভাল লাগে। ঠিক একেদৰে বহাগ বিহুটো মাকুৰ মাত। বীৰকো মই ঢেঁকী দিবলৈ শিকাইছোঁ। মই এতিয়াৰ পৰা সিহঁত দুটাক এটা কথা কওঁ যে ল'ৰাৰ কাম বা ছোৱালীৰ কাম বুলি একো নাথাকে। ল'ৰাই ঢেঁকীও দিব পাৰে, খোৱাও ৰান্ধিব পাৰে, ঠিক একেদৰে ছোৱালীও সকলো কাম কৰিব পাৰে। মাত্ৰ যেতিয়াই যোনে যি সুযোগ পায় সেইটো কৰি যাব লাগে। আৰু ঢেঁকীটোৰ লগতে সিহঁতক সৰুতে শুনোৱা সাধু কথাবোৰো লগতে কৈ গ'লোঁ। ইহঁত দুয়োটাৰে আটাইতকৈ প্ৰিয় সাধুটো আছিল তেজীমলা। গতিকে ঢেঁকীটোৰ লগত তেজীমলা কেনেকৈ খুন্দিছিল, এইটোৰ নাম কি কোৱাচোন? ঢেঁকীটো খুব ভাল পায় এই কথাটো। এইটোৰ নামটো কি, যিটো দি ঠেকা দি থৈছোঁ? ঢেঁকীত থোৰা। থোৰা। আৰু ঢেঁকীত যে কাৰ হাত ভাঙিছিলে? তেজীমলা গানটো কেনেকুৱা আছিলে কথাটো? হাতোনে মেলিবি ফুলনি ছিঙিবি, কৰে না অৰিয়া তই, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজীমলাহে মই। তেজীমলা কেনেকৈ খুন্দিছিল জানানে? তোমাক মই এটা একদম সৰুকৈ এটা দেখাই দিওঁ। তেজীমলা, তুমি হাতখন এনেকৈ সোমাই দিয়াচোন। সোমাই দিয়া। এইটো মই আঁতৰাই দিম, কেনেকৈ খুন্দিছিল মই দেখাই দিম। লাহেকৈ সোমাই দিয়া। ভাঙি যাব। বেৰিয়া কৈছে তাৰ হাতখন ভাঙি যাব। কিৰণ বাই ভাঙি দিব নেকি? কিৰণ ভাঙি দিবা নেকি হাতখন তাৰ? অঁ, এনেকৈ মই কৰি আছোঁ ন, একো নহয়, কৰা। এইডাল লগোৱা আছে নপৰে। এনেকৈ কৰোঁতে কি কৰিছে জানা? মাকে এডাল আঁতৰাই দিছিলে, ধমকৈ পেলাই দিছে হাতখন ভাঙিবলৈ। কিয় দেখোন কাহিনীটো কোৱা নাছিলোঁ তোমাক? হয়, মোক তেজীমলা কৰা নেকি? যোৱাবাৰ আমি কি পিঠা বনাইছিলোঁ ন? গোল গোল যে এনেকুৱা বনাইছিলোঁ ন? চুঙা পিঠা কথা কৈছা? চুঙা পিঠা আমি আকৌ বনাম তেতিয়াহ'লে এইবাৰ। খাবা? এইবাৰ আমি এনেকুৱা চুঙা পিঠাটো বনাম, ওপৰত যে এনেকৈ লাগি লাগি থাকে এটা। চোৱা, চুব মন গৈছে? আজি যিটো পিঠা বনাব ওলাইছোঁ, এই পিঠাটোত শুকান পিঠাগুড়ি লাগে। ঘৰত শুকান পিঠাগুড়ি নাছিল, গতিকে পিঠাগুড়ি খুন্দি আকৌ ৰ'দত দিলোঁ। কমলাৰ বাকলি কাটি আছোঁ, কিন্তু যিখন কটাৰীদি কাটিছোঁ এইখন দি যদি কোনোবাই কেতিয়াবা কাৰোবাক মাৰিবলৈ যায়, যাক মাৰিবলৈ যায় সি উল্টাই মাৰি দিব। কাৰণ এইখনৰ অকণমানো ধাৰ নাই, মানে এনেকৈ ৰেপি থাকিলেও নাযাব। পাকঘৰত যে আমাৰ কি কি কটাৰী আছে ঐ। এখন বেলেগ কটাৰী, কমলা বাকলিটোকো কাটা যোৱা নাই ঐ। এইখিনি নাই, এইফালে আনিবা। বীৰে মাছ আনিছে, মাছ চাওঁ, মাছ মাছ। অ' জীয়াই আছে, এইটো অকণমানটো আছে। মাছকেইটা দেখাই দিয়াচোন। লাহে 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 লাহে, বীৰে ধৰা মাছ। আজি আমি বীৰে ধৰা মাছ খাম দেই। চাওঁ, জঁপিয়াব চাবা পটককৈ। কেনেকুৱা লাগিছে মাছ মাৰি আজি? ৰ'বা, এই বিলাহী পুলি ভৰি 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 ভৰি। এয়া প্ৰথম দিছোঁ গুড়। তাৰ পাছত দিছোঁ নাৰিকল। গুড় আৰু নাৰিকলখিনি একেলগে মিলাই দিলেই হ'ল। গুড়খিনি বেলেগ যে লাড়ু বা পিঠা বনালে পগাব লাগে, ঠিক তেনেকৈ বেছি সময় পগাব নালাগে।
নাৰিকল গুৰখিনি কাটিয়ে লৈছিলোঁ, গতিকে মিলিবলৈ সহজ হৈছে। আৰু এয়া ওপৰৰ পৰা দিছোঁ কমলাৰ বাকলি, অকণমান নিমখ। পিঠাবোৰৰ ভিতৰখিনি অকণমান কেতিয়াবা মিঠা নিমখীয়া হ'লে ভাল লাগে যে। আৰু এয়া জালুক। বহুতে কিন্তু কমলাৰ বাকলি আৰু জালুক নিদিয়ে, আৰু নিমখো কেতিয়াবা নিদিয়ে, কেৱল মাত্ৰ গুড় আৰু নাৰিকলেৰে বনায়। এইটো মোৰ সোৱাদ, আপোনালোকেও কেতিয়াবা এনেকৈ অকণমান বেলেগকৈ ট্ৰাই কৰি চাবচোন। নাৰিকলখিনি ভাজি হৈ গ'ল, ধুনীয়া ৰঙা হৈছে একদম। এতিয়া মই এইখিনি এনেকৈ নমাই থ'ম। আটাইখিনি গৰম হৈ মিহলি হোৱাৰ লগে লগে মই নমাই থ'লোঁ। গোটেইখিনি বেছি টান হ'বলৈ দিয়া নাই, কাৰণ ইয়াৰ পাছত যি ধৰণে পিঠাৰ মাজত ভৰাব লাগিব, বেছি টান হ'লে আকৌ অসুবিধা হ'ব। এইখিনি আমাৰ পুৰখিনি ৰেডি হৈ গ'ল। এতিয়া ওপৰৰ যিটো বেছটো থাকিব সেইটো বনাম আমি। অকণমান নিমখ দিছোঁ, এতিয়া অকণমান ঘিউ দিছোঁ, 1 চামুচমান। এইখিনি শুকান চাউলৰ পিঠাগুড়ি, মানে যিখিনি চাউল খুন্দিছিলোঁ সেইখিনি শুকুৱাই লৈছোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ মিলি গ'ল নিমখ, পানী আৰু ঘিউৰ লগত। জুইৰ পৰা নমাইছোঁ আৰু ইয়াতে অকণমান ঠাণ্ডা হ'ব দিব লাগিব। এইখিনি ঠাণ্ডা হৈছে, অলপ ঠাণ্ডা হ'লে এনেকৈ মাৰি ল'ব। আটা মৰা দি ভালকৈ মাৰি ল'ব লাগিব, যাতে যেতিয়া আমি পিঠাটো বনাম তেতিয়া খুব ধুনীয়া মিহি হয়। ঠাণ্ডা হোৱাৰ পিছত ভালকৈ আটা মঠা দি মঠি এইখিনি একদম কোমল লাড়ু কৰি পেলালোঁ। এতিয়া মই এইটো চাগে অকণমান ডাঙৰ হ'ব নেকি, অকণমান কমাই লওঁ। পিঠাগুড়িখিনি ঠাণ্ডা হোৱাৰ পিছত ভালকৈ মাৰি একদম কোমল কৰি পেলালোঁ। এতিয়া তাৰে এটুকুৰা এনেকৈ গোলকৈ উলিয়াই লৈছোঁ। এইটো এতিয়া বেলি ল'ম। এতিয়া এখন কটাৰী এখন দি ধুনীয়া শ্বেপ কৰি কাটি ল'ম। মন কৰিব, ইয়াৰ অকণমান ডাঠকৈ বেলা হয়, মানে আমি যিখন ৰুটি খাওঁ তাতকৈ অকণমান শকত। এতিয়া মই কাষকেইটা এনেকৈ কাটি লৈছোঁ। ইয়াত আমি বনাই থোৱা এইখিনি মাজত অকণমানকৈ দি দিম। আৰু এইফালটো সমানকৈ কাটি লওঁ। এইখিনি এতিয়া লাহে লাহে হাতেৰে চেপি ৰোল যেনেকৈ বনায় ঠিক তেনেকৈ এনেকৈ গোলকৈ ঘূৰাই দিম। এইটো দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া পিঠাগুড়ি দি এনেকৈ মই গোটেইটো ৰোল বনাই দিলোঁ। আৰু মই আগতীয়াকৈ এই ম'ম' ষ্টেণ্ডটোত তলৰ থাকটোত পানী দি থৈছিলোঁ। যিসকলৰ ঘৰত ম'ম' ষ্টেণ্ড নাই, খুব সহজতে কেৰাহীৰ তলত পানী দি ওপৰত আমাৰ সেই ফুটা থকা চৰিয়াটো যে, সেইটো দি পেলাই যদি এনেকৈ ভাপত দিয়ে তেতিয়াও হ'ব। মোৰ যিহেতু পানীখিনি গৰম হৈ আছিল, গতিকে মই এতিয়া এনেকৈ বহাই দিছোঁ। ই সিজিবলৈ 10 পৰা 15 মিনিট সময় লাগিব। মই এতিয়া এটা বহাই আপোনালোকক দেখাইছোঁ, বাকী আটাইকেইটা লাহে লাহে বহাই আমি ঘৰত সকলোৱে মিলি খাম। ইমান সহজ আৰু বস্তু ইমান কম লাগে, গতিকে মই ভাবিলোঁ যে এইবাৰ বিহুত মই এইটোৱে আপোনালোকক বনাই দেখাম। আপোনালোকে যদি কোনোবাই এই পিঠাটো ট্ৰাই কৰে, মোকো জনাবচোন আপোনালোকৰ কেনে হৈছে। 15 মিনিট হৈ গ'ল আমাৰ। বহুত গৰম আছে।
এতিয়া ইয়াক নমাব লাগে নমাবলৈ আচলতে এনেকুৱা চেপেনা হ'লে ভাল গাঁৱৰ ঘৰত চেপেনা নাই গতিকে যত্নকে চাওঁ এনেকৈ নমাবলৈ কিবাকে নমালোঁ গৈছিলে এইটো এতিয়া ঠাণ্ডা হ'ব লাগিব আৰু ঠাণ্ডা হোৱাৰ পিছত ইয়াক ধুনীয়াকৈ পিচ পিচকৈ কাটিম পিঠাটো এতিয়া ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে আৰু কাটিবলৈও সহজ হৈছে দেখিবলৈ চাওক কিমান ধুনীয়া আৰু এইটো পিঠা যদি গৰমে গৰমে কিন্তু কাটিবলৈ চেষ্টা কৰে গোটেইটো ভাঙি যাব কাৰণ গৰমত একদম কোমল হৈ থাকে মই যেনে তেনে উঠাই থৈছোঁ আৰু যদি আপোনালোকৰ ঘৰত সেই যে চেপেনা ধৰণৰ এটা থাকে মিঠাই দিয়ে বা ৰসগোল্লা দিয়ে তেনেকুৱা যদি আছে সেইটো দি ধৰি দাঙিব মই আজি দুখন হেতা লগোৱাৰ কাৰণে অকণমান খেলিমেলি এটা হৈছিলে কিন্তু তথাপিও ঠাণ্ডা হোৱাৰ পিছত গোট মাৰিলে এতিয়া মই এইটো ধুনীয়াকৈ কাটো আৰু ইমান কষ্টকৈ বনাইছোঁ যেতিয়া এটা নিজে খাবওতো লাগিব বিৰাট ভাল হৈছে ইয়াত মানে মিঠাটোতো আছেই মিঠৈ নিমখৰ কাৰণে অকণ মিঠা নিমখীয়া জালুকৰ কাৰণে অকণমান জ্বলাটো আহিছে আৰু নাৰিকলৰ সোৱাদটোৰ লগতে কমলাৰ যে বাকলিটো দি দিলোঁ তাৰ কাৰণে একদম গুণটো বেলেগ হৈ গ'ল বহুতে ইলাচি ব্যৱহাৰ কৰে আপোনালোকে ইলাচি গুড়িও ব্যৱহাৰ কৰিব পাৰে কিন্তু কমলা এইটো ছিজনত বহুত পোৱা যায় আৰু বাকলিবোৰ সাধাৰণতে আমাৰ পেলাই দিয়া হয় গতিকে এনেকৈ বাকলিটোৰো যদি ব্যৱহাৰ কৰে আপুনি কোনো ধৰণৰ বেলেগ সুগন্ধি ব্যৱহাৰ কৰিব নালাগে বিৰাট বঢ়িয়া আৰু ইমান কম সময়ৰ ভিতৰত হৈ যায় অতি বেছি চাগে মই ভাবোঁ ভাপত দিয়া সময়খিনি যদি বাদ দিয়ে 10 মিনিট মানৰ এইটো পিঠা হৈ যায় ধুনীয়া নহয়নে